অতিৰিক্ত মুখ্য সচিব কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া, আয়ুক্ত কীৰ্তি জলিলী ডাঙৰীয়া, জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া, বিজ্ঞান সলনীয়া ডাঙৰীয়া, দীপক ভূঞা ডাঙৰীয়া, অঞ্জন গোস্বামী ডাঙৰীয়া আৰু অসমৰ 126টা বিশিষ্ট অতিথিসকল আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবে নিৰ্বাচিত হিতাধিকাৰীসকল, সন্মানীয় ৰাইজ আৰু সুধীবৃন্দ, আজিৰ দিনটো আমাৰ বাবে অতিকে আনন্দৰ দিন। সমগ্ৰ অসমত আজি আমি 3,24,234 গৰাকী হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰীৰ আৱাস গৃহৰ অনুমোদন পত্ৰ প্ৰদান কৰিম আৰু লগে লগে এই গৃহ বনাবৰ বাবে প্ৰয়োজনীয় প্ৰথম কিস্তিৰ ধনো আপোনালোকৰ বাবে মুকলি কৰাৰ ব্যৱস্থা কৰা হ'ব। কোনকেইটা পাব এইকেইটা? এতিয়া নতুন আমাৰ গাঁৱত যে আমাৰ কেইটা পাব? আমাৰ একাউণ্ট নম্বৰে লোৱা নহ'লে কেনেকৈ দিব? কেনেকৈ সোমাই দিব নহ'লে? ডকুমেণ্টছ জমা আহিবহে, লিষ্টটো পঠোৱাই নাই, লিষ্টটোহে মুকলি কৰিছে, লিষ্টটো মুকলি কৰিছেহে, ডকুমেণ্টছ আমাৰ গাঁৱত যে ঘৰত পোৱাকেইটাই পাই আছে। কাটি দিবি, ডাবল ডাবলকেইটা কাটি দিবি, নহ'লে তই ধাৰাখাই মৰিবি। যিকেইটা যে পোৱা নাই একেবাৰে সেইবোৰক চাই চাই দিবি, দুখীয়া দুখীয়া গম পালে? যাবলৈ গ'লে জেলা যাব লাগিব, গম পাইছ? প্ৰাণ দিয়া এটা সোমাই থাকিবি পাবলৈকে, জেলা যাব পাবি কৈছোঁ ইয়াত। প্ৰেচিডেণ্টৰ কিবা লাগিব বোলে, চাইন লাগিব বোলে, প্ৰেচিডেণ্ট আৰু সচিব ছেক্ৰেটাৰী। দিবলৈ আমি সক্ষম হ'লো। মোৰ মনত আছে মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পিছত 2022 চনৰ 19 মে'ত আমি প্ৰথমবাৰ 5 লাখ লোকৰ বাবে গৃহৰ অনুমোদন পত্ৰ বিতৰণ কৰিছিলোঁ আৰু প্ৰথম কিস্তিৰ ধন মুকলি কৰিছিলোঁ।